অভিজ্ঞতাৰ পৰা শিক্ষা ললে ভূপেন বৰাই এইবাৰ আগতীয়া ভোজ ভাত নাপাতে পিছে ভোজ নাপাতিলেও এইবাৰ ভাল হ'ব কংগ্ৰেছৰ এইবাৰ আমি ভোজ পতা নাই এইবাৰ প্ৰতিজন কংগ্ৰেছ কৰ্মী সকলোৰে এটা আশা যে আগতকৈ বহুত ভাল ৰিজাল্ট হ'ব আগতকৈ বহুত ভোট বাঢ়িছে আনকি আপোনালোকৰ দুই এটা চেনেলৰ মালিকবিলাকেহে আমাক ছাপোৰ্ট কৰা নাই আপোনালোকেওতো আমাক ভোট দিছে বিগত বৰ্ষৰ ডিচেম্বৰত 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোতেই তেজপুৰত ভোজ ভাতৰ আয়োজন কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পিছে আশানুৰূপ ফলাফল নোহোৱাত ভোজৰ প্ৰস্তুতি আধাটি সামৰি অন্তৰ্ধান হৈছিল কংগ্ৰেছ নেতৃত্ব সেয়েহে এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনটোত ভোজ ভাতৰ আয়োজন নকৰে কংগ্ৰেছে অৱশ্যে হিয়া হলেও কংগ্ৰেছৰ নিৰ্বাচনী ফলাফলক আশাবাদী ভূপেন বৰা এসপ্তাহতেই 14ৰ পৰা 11লৈ নামিছে বিজেপি আৰু এসপ্তাহ অপেক্ষা কৰক 14 পৰা আহি 11 পাইছে আপোনালোকে ৰিজাল্ট দি আছে বিজেপিয়ে 14ৰ পৰা আহি এতিয়া 4 জুনলৈ কেইদিন আছে এসপ্তাহত 11লৈ আহি গ'ল আৰু 7 দিন চাই থাকক পিছে ভূপেন বৰাৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ আমি 11+ৰহে কথা কৈছো 12-13ৰো চিন্তা কৰি আছো আমিতো 11+ কৈ আছো আৰু আমি বাকি দুটা সিটৰ কাৰণে আমি লাগি আছো 12 আৰু 13ৰ কাৰণে সেই কথাটো আমি চিন্তা চৰ্চা আমি কৰি আছো আমাৰো চিন্তা আছে 12 আৰু 13ত আমাৰ চিন্তা নাই বুলি কোৱা নাই কিন্তু 11খন একদম কংক্ৰিট 11 কমপ্লিট 12 আৰু 13ত আমাৰ চিন্তা আছে নাই বুলি আমি কোৱা নাই লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ মন্তব্য আমি নামি অহা নাই 11টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাই নাই 12ৰ পৰা 13খন আসন পাব বিজেপিয়ে কতো নামি অহা নাই আমি প্ৰথম কৈছোঁ 11খনত আমাৰ কোনো কণ্টেষ্ট নাই 12 বা 13 হ'ব পাৰে 12খন চিট হ'ব আপোনালোকে লিখি লওক 12খন চিট ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ পাব উজনি অসমৰ সকলো চিট জিকিম কেৱল দুটা চিটত আমাৰ অলপ এটাত অলপ আপুনি জানে ধুবুৰী চিটটো বাকী এটা চিটত আমাৰ অলপ নেক টু নেক ফাইট আছে আমি 12খন আসন জয়লাভ কৰিম 4 জুনৰ পিছত সপোন সম্ৰাট উপাধি পাব ভূপেন বৰাই কলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই স্পষ্ট কথা যে আমাৰ 9খন আসন আছিল আমি তাতকৈ বেছি পাম নে কম কংগ্ৰেছৰ 3খন আসন আছিল তাতকৈ বেছি পাব নে কম অংকটো হেতু হ'ব তেওঁৰ পদোন্নতিটো ক'ত হ'ব যে 3খনৰ পৰা 2খন হৈ গ'ল নেকি আমাৰ 9খনৰ পৰা 5খন হৈ গ'ল নেকি আমিতো 9খনতকৈ বেছি আসন পামেই কোনো ডাউট নাই নো ডাউট এবাউট ইট 13 হ'ব পাৰে 12 হ'ব পাৰে আৰু আমিতো আৰু ভগৱান নহয় যে ভোটৰ বাকচৰ কথা আমি ইয়াৰ পৰা কিন্তু আমি যিটো ৰাইজৰ মাজত যিটো সমীক্ষা আছে সেই সমীক্ষাৰ পৰাই কৈছোঁ আচলতে ভূপেন বৰা ডাঙৰীয়াই সপোন দেখিব লাগে এনেকুৱা মিছা সপোন তেওঁ দেখে তাৰ কাৰণে তেওঁক সপোনৰ ৰজা বুলিয়ে আমি ক'ব পাৰোঁ তেওঁ আচলতে সপোনৰ সম্ৰাট এইটো উপাধি তেওঁ পাবলৈ বাকী আছে 4 তাৰিখৰ পিছত পিছে বিধায়ক প্ৰশান্ত ফুকনেহে দি গ'ল এটা নতুন ইনফৰমেশ্যন অতি শীঘ্ৰেই হেনো কংগ্ৰেছত যোগ দি APCCৰ সভাপতি হ'ব বিধায়ক অখিল গগৈ মই এইটোৱে কৈছোঁ যে অখিল গগৈয়ে কংগ্ৰেছত অতি সোনকালে যোগদান কৰি তেওঁ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অতি সোনকালে ল'ব কিয় ক'লে এইটো মানে যিটো সঁচা কথা মই সেইটোৱে কৈছোঁ পলিটিক্সত এইটো একো ডাঙৰ কথা নহয় এইটো হ'ব আৰু অখিল গগৈ কংগ্ৰেছত অতি সোনকালে যোগদান কৰি সভাপতি হ'ব অৱশ্যে এনে মন্তব্যৰ ভিত্তি কি সেয়া সদৰি নকৰিলে বিধায়ক ফুকনে ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম